স্বাগতম মোৰ অন্য এটি ভিডিঅ'লৈ। আজি লৈছোঁ পৰিৱেশ অধ্যয়নৰ ছেকেণ্ড ছেমিষ্টাৰৰ এটা বিষয়ে, সৰু বিষয় কিন্তু ইম্পৰ্টেণ্ট বিষয়। আপোনালোকৰ এক্সাম চলি আছে নে নাই সেইটো মই গম নাপাওঁ, কিন্তু অকণ ভিডিঅ'বোৰ দিয়াত মোৰ দেৰি হৈ গ'ল। তথাপিতো মই দিব চেষ্টা কৰি আছোঁ যিমানখিনি পাৰোঁ। আপোনালোকে মোক জনাব কমেণ্টত কোনটো পেপাৰৰ কোনটো টপিক লাগে, তেতিয়া অলপ দিবলৈ সুবিধা হয়। কাৰণ বহুত চিলেবাছখন বহুত দীঘলীয়া চিলেবাছ হয় ন, তো অলপ দিগদাৰ হৈ যায়, বহুত আহি যায় তাৰমানে তেনেকৈ। তো এতিয়া এইটো ইম্পৰ্টেণ্ট টপিক হয়, এইটো এক্সামত আহে যে পৰিৱেশ অধ্যয়ন এক সংহত শিক্ষা, ইণ্টিগ্ৰেটেড এডুকেশ্যন। আপোনাৰ পৰিৱেশ ছাবজেক্টটো কি হয়, EVS ছাবজেক্টটো ইণ্টিগ্ৰেটেড ছাবজেক্ট হয়। এই ছাবজেক্টটোত আমাৰ একেলগে 3টা বিষয় সোমাই আছে, EVS, ছ'চিয়েল ছায়েন্স এণ্ড ছায়েন্স। তো এইখিনি কথাকে আমি এটা সৰুকৈ মই টপিকটো লিখিছিলোঁ, মই নিজৰ ভাষাত লিখিছিলোঁ। তেনেকৈ মই এক্সামতো লিখিছিলোঁ। তো মই লিখিছিলোঁ পৰিৱেশ অধ্যয়নৰ বিষয়টো সংহত আৰু ইয়াত বিভিন্ন বিষয়ৰ সমাহাৰ হয়। পৰিৱেশ অধ্যয়নে সমাজ বিজ্ঞান আৰু বিজ্ঞান সামৰি লয়। পৰিৱেশ অধ্যয়নে কি কৰে, পৰিৱেশ অধ্যয়নতে সমাজ বিজ্ঞান আৰু বিজ্ঞানটো সোমাই আছে। পৰিৱেশ অধ্যয়নৰ দ্বাৰা পৰিৱেশৰ প্ৰক্ৰিয়া আৰু পৰিঘটনাবোৰে কিদৰে বিজ্ঞান আৰু সমাজ বিজ্ঞানক দুয়োটাই সাঙুৰি আছে তাক অধ্যয়ন কৰে। পৰিৱেশ অধ্যয়নে এই দুয়োটা বিষয়ে কিদৰে সামৰি আছে তলৰ তালিকাত দেখুওৱা হ'ল। মই এখন তালিকা বনাইছিলোঁ। তো এই তালিকাখন পৰীক্ষাত আঁকি দিলে ভাল হয়, তেতিয়া অকণমান বেছি অলপমান দেখাত ষ্টেণ্ডাৰ্ড হয় আৰু এনচাৰটো। সময় থাকিলে আপোনালোকে আঁকি দিব, একদম সহজ হয় আৰু বেছি মাৰ্কছৰ নাহে, 3 মাৰ্কছৰ আহে, কিন্তু 3 মাৰ্কছৰ এইখিনি লিখিব লাগিবই। আৰু এইখিনি লিখিলে মই ভাবোঁ যে ঠিকেই আৰু হ'ব। আৰু আপোনালোকে যদি নিজে অকণমান আৰু লিখিব পাৰে তেনেকৈ লিখিব পাৰে, সময়ৰ যদি অভাৱ নহয় পৰীক্ষাত। তো পৰিৱেশ অধ্যয়নৰ মই এইটো তালিকাখন দিছোঁ, আপোনালোকে চাই ল'ব যে প্ৰাকৃতিক পৰিৱেশ আৰু মানৱসৃষ্ট পৰিৱেশ। পৰিৱেশ অধ্যয়নত কি আহে, আমাৰ প্ৰাকৃতিক পৰিৱেশ আৰু মানৱসৃষ্ট পৰিৱেশ আহে। প্ৰাকৃতিক পৰিৱেশত কি আহে, জৈৱিক আৰু অজৈৱিক। জৈৱিকত কি আছে, বিজ্ঞান, প্ৰাণী, আৰু ইফালে আছে বায়ু, মাটি, সূৰ্যৰ তাপ আৰু পোহৰ। তাৰপিছত মই এইখিনি বস্তু দিব পাহৰি গ'লোঁ যে উদ্ভিদে আমাৰ বিজ্ঞানৰ ভাগটো আমাৰ সামৰি আছে ন, উদ্ভিদ আৰু বায়ু, প্ৰাণী এইখিনিয়ে উদ্ভিদ বিজ্ঞান, প্ৰাণী বিজ্ঞান এইবিলাক সোমাই আছে। বায়ু, পানী, মাটি এইখিনি আমাৰ কিহত সোমাই আছে, ফিজিক্সত সোমাই আছে। তো ঠিক তেনেদৰে যিখিনি মানৱসৃষ্ট পৰিৱেশ আছে সেইখিনি আমাৰ সমাজ বিজ্ঞানৰ লগত জড়িত হৈ আছে, যে সামাজিক পৰিৱেশটো যি ৰাজনৈতিক, সাংস্কৃতিক এইখিনি সাঙুৰি লৈ আছে, সমাজ বিজ্ঞানে এইখিনি সাঙুৰি লৈ আছে। তো এইখিনিয়ে বুজাইছিলোঁ। আপোনালোকে তলত এনেকৈ লিখি দিব পাৰে আৰু এইখিনি এনেকৈ সমাজ বিজ্ঞান আৰু এইখিনি ছায়েন্সৰ লগত এইখিনি আৰু তেনেকৈ। মোৰ এইখিনি লিখা নহ'লে। তাৰপিছত নেক্সটটো আছিলে মই তালিকাখনত মই বুজাই দিছিলোঁ বাৰু তলত লিখি কেনে, যে পৰিৱেশ অধ্যয়নে প্ৰাকৃতিক পৰিৱেশ আৰু মানৱসৃষ্ট পৰিৱেশৰ দুটা ভাগত ভাগ কৰিছে। প্ৰাকৃতিক পৰিৱেশে বিজ্ঞানক আৰু মানৱসৃষ্ট পৰিৱেশে সমাজ বিজ্ঞানক সাঙুৰি লৈছে। প্ৰাকৃতিক পৰিৱেশত জৈৱিক আৰু অজৈৱিক দুটা ভাগ আছে, য'ত জৈৱিক উপাদানে উদ্ভিদ বিজ্ঞান আৰু প্ৰাণী বিজ্ঞানক সামৰি লৈছে। আনহাতে অজৈৱিক উপাদানৰ বায়ু, পানী, মাটি, তাপ এইবোৰ যিবোৰ আছে আৰু সেইবোৰ পদাৰ্থ বিজ্ঞানক সামৰি লৈছে। এইখিনি বিজ্ঞানত সামৰি আছে। তাৰপিছত আছে যে EVSৰ বিষয়ে আপোনালোকে এইখিনি কথাও লিখি দিব দেই, যিখিনি মই এই মানৱসৃষ্টখিনি লিখিলোঁ নে নাই, মানৱসৃষ্টখিনি লিখা নাই। তো আপোনালোকে মানৱসৃষ্টখিনি লিখি দিব পাৰে যে মানৱসৃষ্ট পৰিৱেশৰ সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক আছে, যিখিনি সমাজ অধ্যয়নৰ লগত জড়িত হয়, আৰু এনেকৈ লিখি দিব পাৰে এইটো লাইন। তাৰপিছত লাষ্টত মই সামৰণি হিচাপে অকণমান লিখি দিছোঁ যে EVSৰ বিষয়ভিত্তিক পাঠৰ বিষয় প্ৰসংগৰ বিভিন্ন বিষয় সমাজ বিজ্ঞান, ভাষা, বুৰঞ্জী, ভূগোল, ৰাজনৈতিক বিজ্ঞান আদি সকলোকে স্পৰ্শ কৰি যায়, আৰু বিষয়সমূহৰ মাজত থকা সম্পৰ্ক আৰু সমাজৰ প্ৰতি থকা আদান লিখিলোঁ চাগেতো, আদান আৰু সমস্যাসমূহ তাৰ সমাধানৰ উপায় বুজিব পাৰে। সেয়েহে EVSক এটা সংহতিপূৰ্ণ বা বিষয় সম্বন্ধীয় বিষয় বুলি অধ্যয়ন বুলি কোৱা হয়। আৰু ইয়াৰ লগতে এটা ইম্পৰ্টেণ্ট কথা হৈছে যে পৰিৱেশ অধ্যয়ন আমাৰ কোনটো ক্লাছৰ পৰা পায়, আমাৰ প্ৰাইমাৰী ছেকশ্যনত পায়, প্ৰাথমিক ক্লাছত পোৱা যায়, ক্লাছ 3ৰ পৰা পোৱা যায়, যে ক্লাছ 3 আৰু 4 আৰু 5 এই 3টা শ্ৰেণীত আমাৰ পৰিৱেশ অধ্যয়ন থাকে। কিন্তু তাৰ তলৰ শ্ৰেণী দুটাত আমাৰ নাথাকে, যিকেইটা 1 আৰু 2 আছে। কিন্তু সেই 1 আৰু 2ত যে যিখিনি পৰিৱেশ অধ্যয়ন, তো সেই পৰিৱেশ অধ্যয়নৰ শিক্ষাখিনি কিন্তু ভাষা আৰু গণিতৰ মাধ্যমেৰে দিয়া যায়। তাৰ মাজতে পৰিৱেশ অধ্যয়নৰ কিছুমান বিষয় ৰিলেট কৰি কেনে কিছুমান বস্তু দিয়া থাকে। তো এইখিনি বস্তু ইম্পৰ্টেণ্ট হয়, মই কৈ থলোঁ। ইন ফিউচাৰ আপোনালোকে যেতিয়া টেট বা চিটেট দিয়ে, তো এনেকুৱা ধৰণৰ প্ৰশ্ন এইবিলাক কথা থাকে বা এনেকুৱা ধৰণৰ প্ৰশ্ন আহে। তো এইখিনি এনেই জাষ্ট ক'লোঁ আৰু এটা ইম্পৰ্টেণ্ট সেই আৰু। তো এইখিনি আছিলে আজি এইটো টপিকটো, সৰু টপিক হয়, আকৌ ইম্পৰ্টেণ্ট টপিক হয়, কিন্তু সৰু হয় বাট ইম্পৰ্টেণ্ট টপিক হয়। তো ধন্যবাদ।